হেল্ল' গাইজ গুড মৰ্ণিং। আজি চানা বজাৰ দোকানী হ'ব মন গ'ল, সেইকাৰণে বুট ভিজাৰিছিলোঁ। বুট লগতে এইফালে দোকানৰ পৰা চিপছ 2 পেকেট আনিছোঁ আৰু গ্ৰীণ মটৰ আৰু বাদামো আনিছোঁ। চব মিক্স কৰি বনাম। প্ৰথমতে বুটকেইটাৰ লগত দি দিলোঁ বাদাম, তাৰপিছত দিলোঁ গ্ৰীণ মটৰ আৰু গ্ৰীণ মটৰ দিয়াৰ পিছত পিঁয়াজো দিম বুলি ভাবিছোঁ। তো প্ৰথমতে পিঁয়াজটো ধুনীয়াকৈ কাটি ল'লোঁ, কাটি ধুই পেলাই পিঁয়াজটো মিক্স কৰি দিলোঁ সৰু সৰুকৈ টুকুৰা কৰি। আৰু তাৰপিছতে চিপছ 2 পেকেট কিনি আনিছিলোঁ, আপোনালোকক কৈছিলোঁৱে। তো চিপছ কেইপেকেট প্ৰথমতে গুড়া কৰি লৈছোঁ আৰু এইটো আছিল তেৰেমেৰেৰ আচাৰ ফ্লেভাৰটো। তো এইটো মানে বিংগো তেৰেমেৰেৰ অলপ বেলেগ মানে আচাৰী ফ্লেভাৰ দিয়ে, তো সেইকাৰণে এইটো মিক্স কৰি দিছোঁ। আৰু এটা আছিল জ্বলা চিপছ, তো এইটো দিছোঁ, কিন্তু নামটোহে অদ্ভুত মানে যি নহওক এইটো মিক্স কৰি দিলোঁ। আৰু এইটো মিক্স কৰাৰ পিছত তাত অকণমান নিমখ দিলোঁ আৰু নিমখ দিয়াৰ পিছত অকণমান তাত দিলোঁ মিঠাতেল, কেঁচা মিঠাতেল। তো দি ধুনীয়াকৈ মিক্স কৰি দিলোঁ আৰু জ্বলা চলা এক্সট্ৰা কৰি দিয়া নাই, কাৰণ ময়ো জ্বলা বেছি নাখাওঁ, মাও নাখায়, তো সেইকাৰণে জ্বলা কমকৈ দিছোঁ। আৰু এইফালে দেখা পাইছে কেনেকুৱা মানে মস্তি এটা মানে কি বুলি ক'ম, মানে এতিয়া খাই কেনেকুৱা লাগিব আপোনালোকে ভাবক না, কেনেকুৱা লাগিব। চুবই যোৱা নাই ভালকৈ, চুবাই পেলাই কওঁ কেনেকুৱা হৈছে, নিমখ চিমখ হৈছে নাই? মজা আছে না? আপোনালোকেও বনাই খাব পাৰে ঘৰত যদি ইচ্ছা কৰে। মজা আছে, আপোনালোকেও খাব পাৰে বনাই বেলেগ বেলেগ বস্তু দিব পাৰে, মই বেলেগ বেলেগ দিছোঁ। যেনেকৈ মানে বিংগো তেৰেমেৰেটো দিয়াৰ কাৰণে অলপ আচাৰৰ ফ্লেভাৰ আছে, অলপ জ্বলাৰ আছে, বাদামৰটো বাদামে, বুট আৰু কিবা কিবি দিব পাৰি, বিলাহী চিলাহী থাকিলে দিব পাৰি, সেইবিলাক নাই কাৰণে দিয়া নাই। 10 টকাত কিনিলে আজি গীতা দিয়ে, একদম বেছিকৈ বনাই মাৰি থাকিব পাৰে ঘৰত। সেয়ে আৰু আজি মিনি ভোগটো এইটোৱে দেখালোঁ, আপোনালোকৰ চানা বেপাৰী বনিব পাৰে। সেয়ে আৰু বাই বাই।